Hello friends, welcome back to my another new video. এতিয়া বাজিল 6টা ৰাতিপুৱাৰ সন্ধিয়া নহয় দিয়ক ৰাতিপুৱাৰ। এতিয়া আমি অলপ ব্ৰেকফাষ্ট কৰিবলৈ গৈ আছোঁ। এই যাক ৰাস্তা খালী পুৰা শ্বিলং ৰাস্তা। আমি আছোঁ তিনিজন, মই এজন চাৰিজন। অলপ ব্ৰেকফাষ্ট কৰি অলপ ওলাই যাওঁ আজি দিনটোলৈ। অলপ কিনকিনীয়া বৰষুণ আহি আছে, তথাপিতো একো কথা নাই। যাম ভাই, বৰষুণ আহিছে তিনিতে যাম, এটা ছাতি তিনিতে যাম। অলপ এইফালে দি কণ্ট্ৰল আৰু কণ্ট্ৰল এই আছে অ' ছাতিৰ কথা কৈছ। दे दीजिए 60 दे दीजिए 60 এনে অলপমান দিছে লোৱা कितने हो শুকান নাই, বেছি শুকানো দিব নোৱাৰি ন। How is that Josh? Hi sir. Kode Josh koi ratipuai puai. So friends, আজি আমাৰ 2 নম্বৰ দিন আৰু আজি আমি দ্বিতীয়বাৰৰ কাৰণে ৰাতিপুৱা লাঞ্চ টাইমত ৰেডি হৈ আছোঁ। সেইফালে চাওক ৰেডি হৈ আছে, এইফালে মেগীৰে, আৰু এইফালে চাওক আপোনাৰ ভিউ পইণ্টটো আজি আমি গৈ আছোঁ একদম টপত, য'ৰ পৰা মেঘ দেখা পায়, মানে হাতেৰে মই চুব পাৰি তেনেকুৱা ঠাইত যাবলৈ চেষ্টা কৰি আছোঁ। যদি ঈশ্বৰে সাথ দিয়ে আৰু তেতিয়া দেখুৱাম। এইফালে চাওক তলৰ পৰা, এইফালে গোটেই পাচলিৰ খেতি কৰি আছে, এইফালে কিছুমানে কবি এইফালে কৰি আছে, পোনে পুতিছে আৰু কবি, আৰু এইফালে গোটেই পাহাৰ গাছ গছনি। আমি গৈ আছোঁ এই টপ লেভেললৈকে, পাহাৰৰ একেবাৰে। নামে দি হ'ব দে, থৈ দি। এই নহয় ঐ, বাকাল গুচাব দিগদাৰ মাই দেই বুঢ়িয়া দে গুছে। 50 টকা প্লেট, 50 টকা প্লেট, 50 টকা প্লেট। চ' ফ্ৰেণ্ডছ, এতিয়া আমাৰ ব্ৰেকফাষ্ট কৰা হ'ল, আৰু এয়া চাওক আমি বনোৱা ঠাই এইখিনি আছিল। চব চাফ চিকুণ কৰি যাবলৈ ওলাইছোঁ। আপোনালোকে আহিব, আহিলে এতিয়া কেতিয়াবা যদি আহে, যি ঠাইত বনায় সেই ঠাইখিনি চাফ চিকুণ কৰি যাব। এইখিনি আছিল, এইখিনি অলপ চাফা কৰি যাওঁ। এই মোক মেঘখিনি লাগিছিলে, মেঘটো গৈ আছে, মেঘটো
গৈ আছে সেইফালে আহিব লাগিছিল এইফালে এই ঘোঁৰা কি হৈছে পৰিলে ইয়াত কোনো মাতা উতা নাই এতিয়া এটা বান্ধিলো তুমি উৰি যাবা নহ'লে এতিয়া লেমন টি খাব লাগে এক কাপ আৰু খালি এটা ৰিলেক্সেশ্যনটো ল'ব লাগে নিজে এটা ফটো ভিডিঅ' দিব গোটেই পাহাৰ চা হেৰি চা লেমন টি খাওঁ লেমন টি আছে না চব লেমন टी লেमन टी है ना सार दीजिए थोड़ा इधर आ जाइए ভাল জেগাখিনিতে দে এই গোবৰ আছে ৰাখছা নাই আমি যে স্কুলত পঢ়িছিলোঁ ঝুম খেতিৰ কথা এই পাহাৰতে ঝুম খেতি কৰা হৈছে এই পাহাৰ অলপ কাটি কাটি ইয়াতে ফল মূল শাক পাচলিও খেতি কৰা হৈছে নাই ভাষাটো মেইনলি নাজানো না আমি ইয়াৰে আমি তাৰে এটা লৈ আহিব লাগিছিল ইয়াতেই হ'ব লাগে কাৰণ এনেকুৱা ৰাস্তা নহ'ব নালাগেতো আৰু নহয় যদি আধাৰ পৰা গুচি আহিম না কি আছে আৰু চা মোৰ কাৰণে তোমালোকে ইমান কষ্ট কৰিছা অহাৰ কাৰণে ইমান মানাইছা মোকে দলি মাৰি দিম বুলি কোৱা বেয়া লাগিছে অলপ অন্তৰত আঘাত দিলা তুমি এই ৱাটাৰফলে কাপোৰ ধুই থকা দেখা পোৱা নাই দুটা ৱাটাৰফলে চাব আহিছিলোঁ ৱাটাৰফল নাই ইয়াতে আছে এইখিনিত কিন্তু ক'ত আছে সেইটো এই দেখিছে নাই চিৰি নহয় সেই পাহাৰতে যোৱা ৰাস্তা হ'ব ক'ৰবাত ওপৰত আৰু ক'তো ৱাটাৰফল লাগিব সেই ৰাস্তা ইয়াতে নাইও ৱাটাৰফল এই যা ইফালে নামি ফালে আৰু ইফালে উঠা চিৰি আছে আৰু সিফালে আৰু উঠা চিৰি আছে ওপৰত আৰু ক'ত পাবি আৰু ইখন পাৰ চেঞ্জ কৰি আৰু সিখন পাৰত যাওঁ ব'ল নহ'লে গম পাম হা চ' ফ্ৰেণ্ডছ আমি আহিছিলোঁ কি ঠাইত আহিছিলোঁ ৱাটাৰফল চাব দৃশ্য ইয়াত চাওক আমি এতিয়া গৈ আছিলোঁ গৈ থাকোঁতে নাচপতিৰ গাছ এডাল দেখা পালোঁ আৰু ইয়াত বাবু এজনে নাচপতি দি আছে আমাক চাৰিজনৰ কাৰণে এইফালে নাচপতিৰ গাছ ইয়াত বাইদেউ আহিছে মোক দিয়ক এতিয়া পুৰা এয়া আমি নহয় পুৰা ফ্ৰেছ নাচপতি লৈ আহিছোঁ তোমালোকৰ কাৰণে লোৱা এটা এটা ধুই লওঁ না ফ্ৰেছ নাচপতি হয় হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া ৱাটাৰফল চাবলৈ আহিছিলোঁ আমি চালোঁ এতিয়া নৰ্থ ইষ্টৰ স্কটলেণ্ড আৰু চাওক এয়া দৃশ্য আৰু আমি বন্ধু আহিছিলোঁ 3জন মোৰ লগত 4জন অলপ ভাষ্য ল'বলৈ চেষ্টা কৰিম কেনেকুৱা লাগিছে আহি বিষ্ণু তোমাৰ দুআষাৰ ইয়াত স্বৰ্গ ককাত মই ইয়াতে হ'ব আপুনি স্বৰ্গ কোনো ওপৰত নাই স্বৰ্গ হ'ব একদম আমাৰ পৃথিৱীতে এয়াই হৈছে নৰ্থ ইষ্ট এয়াই হৈছে আমাৰ প্ৰকৃতি ইয়াত নিজৰ এখন প্ৰিয় উপন্যাস আনক আৰু ইয়াত পঢ়ক আৰু ইয়াৰ নিস্তব্ধতাই আপোনাক বহু কথা শিকাব বহু কথা বুজাব এওঁলোক কেনেকুৱা আহিছোঁ যে আমি একেলগে ফুল এনজয় নমস্কাৰ দৰ্শকবৃন্দ আপোনালোকক আটাইকে মই অনুৰোধ জনাইছোঁ নাচৰ ভিডিঅ'বিলাক চাব লাইক কৰিব আৰু কমেণ্ট কৰিব আমি আহিছিলোঁ যোৱাকালি ৰাতিপুৱাই ঘূৰিলোঁ দুদিন ভাল লাগিল বহুত এতিয়া
যাম আমি গধূলিকৈ বাকী ভাল লাগিল বহুত ধুনীয়া থকা মেলা খোৱা বহুত একদম বেষ্ট মানুহখিনি ভাল ভাল লাগিছে বিশেষকৈ আমাৰ শৰ্মাই কওঁ বাকী এই শৰ্মা এইফালে ধন্যবাদ শৰ্মা আমাৰ গ্ৰুপটোৰ মেইন লিডিং কৰিছে এখেতে আগবঢ়াইছে এখেতে উৎসাহ দিছে এখেতে হি ইজ এ প্লেনাৰ বাকী আমি আছোঁ গোটেইবিলাকে এনেই আৰু ছাপৰ্টাৰ হিচাপে আহিছিলোঁ থেংক ইউ শৰ্মা নেক্সট টাইম আৰু বাংলাদেশ যাম এইবাৰ তাৰমানে বাংলাদেশ হৈ যায় ডাইৰেক্ট চালান দিম এই চালান নিব বোলে গাইজ মোৰ ভিডিঅ' দেখা নাপাব আৰু মই চালানহে হৈ গ'লোঁ বাংলাদেশলৈ এতিয়া আৰু দিয়ক চ' ফ্ৰেণ্ডছ আমাৰ এই দুদিনীয়া ট্ৰিপটো আজি ইয়াতে সমাপ্ত কৰিলোঁ যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব It's your moment.